নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি এটা ইম্পৰ্টেন্ট টপিকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো চন্দ্ৰযান 3 যেহেতু এটা এটা কাৰেন্ট এফেয়াৰ্সৰ টপিক হয় কাৰণ ৰিসেন্টলি হৈ গৈছে এই টপিকটোৰ ওপৰত আমাৰ এডিআৰইৰ গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক ইয়াৰ পৰা ইম্পৰ্টেন্ট প্ৰশ্ন আহিব পাৰে কাৰণ আগৰ যিখন যেটো গ্ৰেড এডিআৰই পৰীক্ষা অনুষ্ঠিত হ'ল তাত কাৰেন্ট এফেয়াৰ্সৰ পৰা যথেষ্ট প্ৰশ্ন আহিছিল সেই অনুসৰি এই টপিকটো যথেষ্ট ইম্পৰ্টেন্ট হয় তো আমি ইয়াত চন্দ্ৰযান 3 বিষয়ে ডিটেইলছত আলোচনা কৰিম তো প্ৰথম পইণ্টটো হৈছে কি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে ভাৰত মানে চন্দ্ৰৰ যেটো সাউথ পোলত অৱতৰণ কৰা ভাৰত হৈছে প্ৰথমখন দেশ এতিয়ালৈকে কোনো দেশে এই জায়গাটোত মানে সাউথ পোলত গৈ পেলাই অৱতৰণ কৰিব পৰা নাই তাৰ পিছত নেক্সট হৈছে চন্দ্ৰৰ বুকুত যান অৱতৰণ কৰোৱা ভাৰত হৈছে চতুৰ্থখন চন্দ্ৰলৈ যান পঠিওৱা ভাৰত হৈছে চতুৰ্থখন ইয়াৰ আগত আমেৰিকাই পঠিয়াইছে ৰাছিয়াই পঠিয়াইছে আৰু চীনে তাৰ পিছতে চতুৰ্থখন দেশ হৈছে ভাৰত তাৰ পিছত নেক্সট হৈছে 2023 চনৰ 23 আগষ্ট সন্ধিয়া 6:04 যেটো বিক্ৰম লেণ্ডাৰ আছিলে সেই লেণ্ডাৰ দক্ষিণ মেৰুত অৱতৰণ কৰে লেণ্ডাৰটোৰ নাম বিক্ৰম লেণ্ডাৰ এটো ইম্পৰ্টেন্ট পইণ্ট তাৰ পিছত নেক্সট আৰু এটা ইম্পৰ্টেন্ট পইণ্ট আমাৰ অসমৰ কাৰণে চন্দ্ৰযান 3 সফল অৱতৰণৰ যিসকল বৈজ্ঞানিক আছিলে তাৰ ভিতৰত অসমৰ 5 গৰাকী বৈজ্ঞানিক আছিলে তেওঁলোকৰ নামটো হৈছে চয়ন দত্ত নিধি শৰ্মা বিশাল সিনহা উদ্দীপনা কলিতা আৰু ডক্টৰ বাহাৰুল ইছলাম এওঁলোক আছিলে অসমৰ আৰু তেওঁলোকে এই চন্দ্ৰযান 3 মিছনটোৰ লগত জড়িত বৈজ্ঞানিক তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট চন্দ্ৰযান 3 যেটো লেণ্ডাৰ আছিলে বিক্ৰম লেণ্ডাৰ আৰু সেই লেণ্ডাৰটো য'ত অৱতৰণ কৰিছিলে সেই স্থানডোখৰ নাম সেই ঠাইটোৰ নাম শিৱ শক্তি বা শিৱ শক্তি হিচাপে নাম দিয়া হয় নামকৰণ কৰা হৈছে এটো ইম্পৰ্টেন্ট পইণ্ট তাৰ পিছত নেক্সট আহিলে তাৰ আগত যেটো চন্দ্ৰযান 2 আছিলে চন্দ্ৰযান 2 এ যেটো পইণ্টত লেণ্ড কৰিছিলে সেই পইণ্টটোৰ নামটো দিয়া হৈছে তিৰংগা ইম্পৰ্টেন্ট পইণ্ট তাৰ পিছত নেক্সট আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হ'ল 2000 নহয় 23 যেটো আগষ্ট যোনটো তাৰিখে চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰে সেই দিনটোক কি কৰা হয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰিব লাগে বুলি এটো ঘোষণা কৰা হৈছে এটো মহাকাশ দিৱস হিচাপে ইয়াক ঘোষণা কৰা হৈছে এটা ইম্পৰ্টেন্ট পইণ্ট তো আজি ভিডিঅ'টোত এইখিনি আছিল চন্দ্ৰযান 3 ওপৰত আহিবলগীয়া পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট টপিক ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ধন্যবাদ